বহুত দুখ লাগিলে কম কি মই এতিয়া ভগা চিগা মানুহ ভগৱান মোৰ পাৰ নাই কেনি চৰকাৰে কিবা এটা কৰিব আৰু সেইটোৱে অনুৰোধ হে প্ৰভু কি হ'ব ভগৱান বংশধৰ বাবা ক্ষান্ত হোৱা হে প্ৰভু কি হ'ব ভগৱান বংশধৰ বাবা ক্ষান্ত হোৱা আপোনাৰ ঘৰটো ৰাতি খুলিব বুলিলেও খুলিব খেলা বহুত তুলি আছে ভলুকা বা শিশু কিবা কিবি বাবা মত পৰিব আকৌ কিবা এটা হয় নহ'লে লাগে গুচি যাওক কথাটো ইবাৰ ৰাতি যে ঘৰ ভাঙিব লগা আছে কি হৈছে মানে পৰিস্থিতি গৰাখহনীয়া ফলত ঘৰ ভাঙিবলগীয়া হৈ গৈছে আমাৰ এনেকুৱা পৰিস্থিতি চলিছে এতিয়া ৰাতি 8টা বাজিছে প্ৰশাসনৰ গম পায় নাই আচ্ছা ঠিক আছে বিশেষত মানে এইখিনি কেইবাঘৰ মানুহ এতিয়া পটাপত উঠিব লাগিব গাঁও গোটেই মানে আমাৰ গোটেই ৰাইজে আহিছে গাঁও গোটেই ৰাইজ আছে ইয়াত গোটেই ৰাইজে এতিয়া কি হ'ব কি নহ'ব ইয়াতো কোনো উপায় নাই আৰু ধাৰ কেনেকৈ বৈ আহিছে ধাৰ অতি কম হয় ইয়াতকৈ মানে কি হ'ব এতিয়া ৰাতি এইটোৱে এটা ডাঙৰ কথা চিন্তা হৈ আহি পৰিছে আপুনি কিবা চৰকাৰ বিষয়ে কিবা চৰকাৰ মানে এইটো আমি আগতে কেইবাবাৰো মিডিয়াক দিয়া আছিলে ইতিমধ্যে মিডিয়াই ইয়াত বহুত চিঞৰ বাখৰ কৰিছে যদি ইয়াত কোনো চৰকাৰে গুৰুত্ব দিয়া নাই মানে কোনো ইয়াত বিষয়ববীয়াই ইয়াত দায়িত্বই লোৱা নাই মানে এই জেগাটো কি হ'ব কি নহ'ব আজি মানে দেখি এতিয়া বৰ্তমান ৰাতি 8টা বাজিছে এই 8টা বজাৰ সময়ত যদি এনেকৈ খহায় হয়তো আমি এই 12টা 1টালৈ এই জেগা নাথাকিবগৈ শেষ হৈ যাবগৈ মানে এনেকুৱা হৈছে চৰকাৰৰ অৱহেলা খাতিৰত আজি এই গৰাখহনীয়া এনেকৈ উত্তপ্ত পৰিস্থিতি হ'বলগীয়া হৈছে গাঁৱৰ সকলো ৰাইজ আহিছে গোটেই ৰাইজে ইয়াত ভৰপূৰ হৈ আছে গোটেই আঁৰে নদীৰ শব্দ শুনিছে নহয় কেনেকৈ আহিছে গোটেই ৰাইজ আছে আমাৰ কাৰণ গৰাটো আজি এসপ্তাহমানৰ পৰা অলপকৈ খহিয়ে আছে উজনি ছাইডে ভাটি ছাইডে এনেকৈ কৰি খহিয়ে আছে কিন্তু কোনো প্ৰশাসনিক বা কোনো হেৰিয়ৰ মানুহ নাই স্থানীয় বিধায়কজনে আপোনালোকৰ খা খবৰ লৈছেনে স্থানীয় বিধায়কজনে তেনেকৈ খা খবৰ লোৱা নাই আজিয়ে গাঁওবোৰ আহিছে আৰু বৰ্তমান গাঁওবোৰ আহিছে বৰ্তমান গাঁওবোৰ আহিছে যিহেতু আৰু কিছু সময় পিছত আপোনালোকৰ ঘৰটো খহি গুচি যাব তাৰপিছত আপোনালোক ক'লৈ যাবগৈ আমাৰ কোনো নাই একো নাই মাটি নাই বাৰী নাই এতিয়া কেনি যাম কি কৰিম একো ভাবিবই পৰা নাই একো গমেই পোৱা নাই কিনো হ'ব কিনো মেলিব পৰিস্থিতিটো একেবাৰে বেয়া গতিকে এই মানুহ ঘৰতো এতিয়া কোনো কিছু নাই অকল মাইকী মানুহ দুজনী মতা মানুহটো বিকালংগ তেখেতৰ পৰিস্থিতিটো দেখিয়ে মোৰ বেয়া লাগিছে আৰু এতিয়া যে গৰাটো আৰু নখহাব তাৰ কোনো মানা নাই এতিয়া একেবাৰে সংকটজনক সন্মুখীন হৈ আছে এতিয়াও কহাই আছে গতিকে আজিৰ ভিতৰতে ইহঁতক ঘৰখন ভাঙি উঠাই নিবৰ কাৰণে মই কোৱা হৈছে আপোনালোকৰ জিলা প্ৰশাসনৰ বিষয়লৈ কালি আমি জনাজনি হ'লোঁ আৰু এতিয়া মোক ইহঁতক ৰিপৰ্ট দিম